কৃষ্ণ আপোনালোকৰ ভালেই নহয়? আমাৰ বৰ্তমান ভাল। আমি আজি চাহকাপ আয়োজন কৰিছোঁ আৰু সেই চাহকাপৰ দ্বাৰাই আপোনালোকক এটা ভিডিঅ' প্ৰদৰ্শন কৰাইছোঁ। আমি চাহকাপ আয়োজন কৰিছোঁ লোকেল ডিম, ব্ৰেড আৰু লাল চাহ। বহু লোকে কয় যে খাদ্যৰ ওপৰতে আমাৰ বেমাৰ আজাৰ হয়। খাদ্য যে অকল এয়া খাদ্যকে কোৱা নাই। খাদ্য মানে আমি আনক মাৰি কাটি অন্যায় কৰি ধন লৈ ধনী হোৱাটো যদি আমাৰ মনৰ কল্পনা থাকে, মনৰ ভাৱ থাকে, সি মানসিক খাদ্য। সেই খাদ্যৰ পৰাহে আমাৰ নিৰোগী ব্যক্তিজন ঘপকৈ বেমাৰত পৰে আৰু পৰলোক প্ৰাপ্তি হ'ব পাৰে। আৰু যিসকলৰ বেমাৰ আছে তেনে ভাৱ লৈ থকা মানুহৰ বেমাৰৰ পৰা আৰোগ্য নহয়। কিন্তু এয়া খাদ্য আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ প্ৰয়োজন। এই খাদ্য যদি আমি বাছি খাওঁ তেতিয়াহ'লে আমি নিশকতীয়া হ'ম আৰু বেমাৰৰ পৰা কেতিয়াও আৰোগ্য হ'ব নোৱাৰিম। সেই হেতুকে ৰোগীয়া ব্যক্তিসকলে খাদ্যটো খাবহে লাগে। ৰোগীয়া ব্যক্তিসকলে যেতিয়া খাদ্য বাচিব তেতিয়া দেহ নিশকতীয়া হয় আৰু ৰোগে বেছি আক্ৰমণ কৰিবলৈ সুবিধা পায়। সেই হেতুকে আমি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। ইয়াৰ গুৰুত্ব আছে। আপোনালোকেও এনেকৈ পুৱা চাহকাপৰ লগত খোৱাৰ ব্যৱস্থা কৰক, ৰোগমুক্ত হৈ থাকক আৰু আনৰ পৰা কাটি মাৰি অন্যায় কৰি ধনী হোৱাৰ যিটো প্ৰলোভন বা মানসিকতা কল্পনা, সেইটো সপোন মনত আছে যদি ত্যাগ কৰক। সেই খাদ্যটোহে ত্যাগ কৰিব লাগে, বাচিব লাগে। আমি সদায় সুন্দৰভাৱে থাকিব লাগে, মানুহৰ লগত মিলা প্ৰীতি হ'ব লাগে, কাকো অন্যায় কৰিব নালাগে, পাৰিলে উপকাৰ কৰিব লাগে, সহায় কৰিব লাগে। আৰু ইয়াতে আমাৰ সেইটো হ'ল ভাল খাদ্য। গতিকে আমি মানসিকভাৱে ভাল খাদ্য ল'লেহে আমাৰ বেমাৰ আজাৰৰ পৰা আমি মুক্ত পাম আৰু বেমাৰ আজাৰ হ'লেও আমাৰ মেডিচিনে কাম কৰিব, সোনকালে আৰোগ্য হ'ম। গতিকে আমি এই তত্ত্ব পাই আপোনালোকৰ লগত এই ভিডিঅ'টো আমি শ্বেয়াৰ কৰিছোঁ। এতিয়া আমি যিটো আপোনালোকক ভিডিঅ' প্ৰদৰ্শন কৰাইছোঁ, চাহ দুকাপ আৰু ডিম দুটা আৰু ব্ৰেড, বস্তুটো তাকৰেই, কিন্তু তাকৰ হ'লেও আমি দৈনিক যদি এনেকৈ পুৱা চাহকাপ খাব পাৰোঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্যটো অতি সুন্দৰ হৈ থাকিব। গতিকে আমি দেৰিকৈ ভাত মুঠি খালেও একো অপকাৰ নহয়। কিন্তু পুৱাই যদি আমি শুকান বিস্কুট এটাৰ লগত লাল চাহকাপ খাই 12টা, 1টা বা 11টা বজালৈকে যদি আমাৰ কোনো অন্ন আমি নলওঁ তেতিয়াহ'লে আমাৰ ৰোগ নহয় কাৰ হ'ব? সেই হেতুকে খাদ্যৰ প্ৰতি সচেতন হ'বৰ কাৰণে আমি এই ভিডিঅ'টো আপোনালোকৰ লগত প্ৰদৰ্শন কৰাইছোঁ। গতিকে আপোনালোকেও গুৰুত্ব দিয়ক, খাদ্য তালিকাত এনেকৈ লওক, দৈনিক পুৱা খাওক, স্বাস্থ্য ভাল হৈ থাকিব আৰু আনৰ খুচুৰা বিন্ধোৱা পৰালোচনাৰ পৰা সদায় বিৰত থাকক। আৰু আনক ভাল কৰিবলৈ যাব নালাগে, আমি নিজে ভাল হোৱাটোহে আচল দৰকাৰ। গতিকে লোকৰ কথাখিনি ত্যাগ কৰি আৰু আনক অন্যায় কৰি ধনী হোৱাটো বাদ দিয়ক। গতিকে স্বাস্থ্যটো অতি সুন্দৰ হৈ থাকিব। স্বাস্থ্যই পৰম ধন। স্বাস্থ্য ভাল হৈ থাকিলে আমাৰ একোৱেই নালাগে। কিন্তু স্বাস্থ্য যেতিয়া নিশকতীয়া হ'ব, স্বাস্থ্য যেতিয়া ৰোগীয়া হ'ব, তেতিয়া আমাৰ লাখ লাখ টকা বেংকত থাকিলেও একো কামত নাহে। সেই হেতুকে আমি স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে। আজিলৈ আহিছোঁ, আকৌ ভিডিঅ' যোগে আপোনালোকক লগ পাম। আমি ভিডিঅ' দি থাকোঁ আৰু ভিডিঅ' মহত্ব আছে, গুৰুত্ব আছে। ভিডিঅ'টো চাওক আৰু বুজক যে আমি ডক্তৰ কবিৰাজো নহয়, একোৱেই নহয়। কিন্তু হ'লেও যিকণ আমি পাইছোঁ, আমি নিজেই অধ্যয়ন কৰিছোঁ, আমি লৈছোঁ, আমাৰ খাদ্য তালিকাত এয়া অন্তৰ্ভুক্ত কৰিছোঁ, খাইছোঁ। গতিকে তাৰ পৰা আমি ভাল ফল পাইছোঁ। মন সদায় সুন্দৰ হৈ আছে, পবিত্ৰ হৈ আছে, দেহ পবিত্ৰ হৈ আছে। গতিকে আপোনালোকৰ লগত এইকাৰণে আমি ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। এতিয়া বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলেহে আমাৰ চেনেলটো ভিডিঅ'খিনি আপোনালোকে সন্মুখতে পাব সদায় চাবলৈ। কৃষ্ণ আজিলৈ আহিছোঁ, পুনৰ ভিডিঅ'ৰ যোগে আকৌ লগ পাম।